আজি আমি ইণ্টাৰনেশ্যনেল ইকনমিক্সৰ ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টৰ বিষয়ে আলোচনা কৰিম। ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্ট মানে কি? ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্ট বুলি ক'লে দেশবিলাকৰ মাজত মূলধনসমূহৰ আগমন আৰু নিগমন, অৰ্থাৎ বিত্তীয় সম্পদসমূহৰ আগমন আৰু নিগমনকে ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্ট বুলি কোৱা হয়। তাৰমানে এখন দেশৰ পৰা বিদেশলৈ মূলধনসমূহ নিগমন হ'ব পাৰে আৰু বিদেশৰ পৰা এখন দেশলৈ বা হোম কাণ্ট্ৰিলৈ মূলধনসমূহ আগমন হ'ব পাৰে। আৰু এই ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টটো বিভিন্ন কাৰণ হ'ব পাৰে। তাৰ এটা কাৰণ হৈছে এডজাষ্টমেণ্ট অফ বেলেঞ্চ অফ পে'মেণ্ট। বেলেঞ্চ অফ পে'মেণ্ট এডজাষ্টমেণ্টৰ কাৰণেও মূলধনসমূহ কি হ'ব পাৰে? মুভমেণ্ট হ'ব পাৰে। ফৰ এক্সাম্পল, এখন দেশৰ বেলেঞ্চ অফ পে'মেণ্ট কি হ'ল? ডিফিচিট হ'ল। সেই ডিফিচিট বেলেঞ্চ অফ পে'মেণ্টটোক ইকুৱেলাইজ কৰিবৰ কাৰণে বা ঘাটি লেনদেনৰ ক্ষমতাক সমান কৰিবৰ কাৰণে এখন দেশৰ চৰকাৰে বিদেশৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰে। যদিহে বিদেশৰ পৰা ঋণ গ্ৰহণ কৰে, তেতিয়া কি হ'ব? সম্পদসমূহ আগমন হ'ব। ঠিক তেনেকৈ এখন দেশৰ উৎপাদনৰ সীমা বৃদ্ধি কৰাৰ কাৰণেও সম্পদসমূহ বা মূলধনসমূহ কি হ'ব পাৰে? মুভমেণ্ট হ'ব পাৰে। যেনে FDI, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট। ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ কাৰণে সম্পদসমূহ এখন দেশৰ পৰা অন্যান্য দেশবিলাকলৈ কি হ'ব পাৰে? নিগমন হ'ব পাৰে। যদিহে আমাৰ ইণ্ডিয়াৰ মানুহে যদি বিদেশত ইনভেষ্টমেণ্ট কৰে, বিদেশৰ সম্পদবিলাকত ইনভেষ্টমেণ্ট কৰে, তেতিয়া কি হ'ব? সম্পদসমূহ আমাৰ দেশৰ পৰা নিগমন হ'ব। ইণ্টাৰনেশ্যনেল কেপিটেল মুভমেণ্টৰ প্ৰকাৰসমূহ মানে কি কি প্ৰকাৰ থাকিব পাৰে? প্ৰথম আছে হোম এণ্ড ফৰেইন কেপিটেল। এটা হোম কেপিটেল কোনবিলাক? The investment undertaken by the residents of the home country in foreign countries denote the home capital. তাৰমানে আমাৰ দেশৰ ৰেচিডেণ্টবিলাক বা আমাৰ দেশৰ মানুহবিলাকে যদি বিদেশত ইনভেষ্টমেণ্ট কৰে, তেতিয়া ইয়াক কোৱা হ'ব হোম কেপিটেল। আৰু ইয়াৰ অপজিট কি হ'ব? ইয়াৰ অপজিট ফৰেইন কেপিটেল। তাৰমানে ইয়াত দ্য ইনভেষ্টমেণ্ট আণ্ডাৰটেকেন বাই ফৰেইনাৰ্ছ ইন দ্য হোম কাণ্ট্ৰি ছিগনিফাই দ্য ফৰেইন কেপিটেল। ফৰেইনাৰবিলাকে যদি হোম কাণ্ট্ৰিত বিনিয়োগ কৰে, তেতিয়া সেই বিনিয়োগক কোৱা হ'ব ফৰেইন কেপিটেল। এতিয়া আমি হোম কেপিটেলৰ ক্ষেত্ৰত কি পাইছোঁ আৰু ফৰেইন কেপিটেলৰ ক্ষেত্ৰত কি পাইছোঁ? In the first case, there is a movement of capital from home country to abroad. এতিয়া হোম কেপিটেলৰ ক্ষেত্ৰত চোৱা, ইয়াত সম্পদসমূহ হোম কাণ্ট্ৰিৰ পৰা এব্ৰড বা ফৰেইনলৈ কি হৈছে? মুভমেণ্ট হৈছে সম্পদসমূহ। কিন্তু ফৰেইন কেপিটেলৰ ক্ষেত্ৰত চোৱা, ইয়াত এব্ৰডৰ পৰা বা ফৰেইন কাণ্ট্ৰিৰ পৰা আমাৰ হোম কাণ্ট্ৰিলৈ মূলধনসমূহ বা বিত্তীয় সম্পদসমূহ আগমন হৈছে। নেক্সট আছে গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট কেপিটেল। এতিয়া যদিহে লেণ্ডিং আৰু বৰ'ৱিং এখন দেশৰ চৰকাৰে বা চৰকাৰে নিজেই গ্ৰহণ কৰিছে বা লেণ্ডিং কৰিছে, তেতিয়া ইয়াক কোৱা হ'ব ফৰেইন কেপিটেল। ফৰ এক্সাম্পল, আমাৰ দেশৰ চৰকাৰে বিদেশৰ পৰা যদি ঋণ গ্ৰহণ কৰে বা
বিদেশলৈ যদি ঋণ প্ৰদান কৰে তেতিয়া ইয়াক কোৱা হ'ব গভৰ্ণমেণ্ট কেপিটেল। কিন্তু ইয়াৰ অপজিট যদিহে প্ৰাইভেট ইণ্ডিভিজুৱেলছ বা ইনষ্টিটিউশ্যনছবিলাকে যদি লেণ্ডিং বৰ'ৱিং কৰে মানে ফৰেইন কাণ্ট্ৰিৰ লগত বা ফৰেইনাৰবিলাকলৈ বা ফৰেইনাৰবিলাকৰ পৰা যদি বৰ'ৱিং কৰে তেতিয়া ইয়াক কোৱা হ'ব প্ৰাইভেট কেপিটেল। আৰু শেষৰটো হৈছে শ্বৰ্ট টাৰ্ম এণ্ড লং টাৰ্ম কেপিটেল। এতিয়া যেতিয়া বৰ'ৱিং আৰু লেনদেনসমূহ কৰা হয়, বৰ'ৱিং আৰু লেণ্ডিংসমূহ কৰোঁতে ক্ৰেডিট ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয়, তাৰমানে চুক্তিপত্ৰসমূহ ব্যৱহাৰ কৰা হয়। আৰু সেই চুক্তিপত্ৰৰ মেচিউৰিটি যদি লেছ দেন 1 year হয় তেতিয়া ইয়াক কোৱা হয় শ্বৰ্ট টাৰ্ম, আৰু সেই চুক্তিপত্ৰৰ মেচিউৰিটি যদি more than 1 year হয় তেতিয়া ইয়াক কোৱা হয় লং টাৰ্ম কেপিটেল। তাৰমানে ধৰি লৈছোঁ আমাৰ দেশৰ চৰকাৰে বিদেশৰ পৰা ঋণ গ্ৰহণ কৰিলে, কিন্তু সেই ঋণ গ্ৰহণ কৰোঁতে এটা চুক্তিপত্ৰ ব্যৱহাৰ কৰিলে, সেই চুক্তিপত্ৰৰ ম্যাদ বা মেচিউৰিটি যদি এবছৰতকৈ কম হয় তাক কোৱা হয় শ্বৰ্ট টাৰ্ম, আৰু যদিহে সেই চুক্তিপত্ৰৰ ম্যাদ যদি বা মেচিউৰিটি যদি more than 1 year হয় তেতিয়া ইয়াক কোৱা হয় লং টাৰ্ম কেপিটেল।